নেতৃত্ব কৰা সন্মানীয় বাইদেউ, মঞ্চত উপবিষ্ট আমাৰ গোস্বামী বাইদেউ, এই বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ, পৰিচালনা সমিতিৰ বাইদেউ, সন্মানীয় বাইদেউকে প্ৰমুখ কৰি অনুষ্ঠানটো মই খুব কম সময়হে উপস্থিত থাকিব পাৰিম। অৱশ্যে মই বাইদেউক কৈছিলোঁ, ইন্দিৰা বাইদেউক কৈছিলোঁ যে মই খুব কম সময়হে উপস্থিত থাকিব পাৰিম। আৰু ৰ'দো বহুত বেছি হৈছে, গৰমৰ মাত্ৰাটো প্ৰকোপটো অলপ বাঢ়িছে। গতিকে যিমান পাৰোঁ শ্বৰ্টকৈ কমকৈ কম, আৰু ছাত্ৰীসকলে তাৰ পৰা যদি দুই এটা কথা শিকে তেতিয়াহ'লে মই ভাবিম মোৰ অনুষ্ঠানটোলৈ অহা সাৰ্থক, আৰু মই কোৱা দুই এটা কথাৰ যদি সাৰ্থকতা ইয়াতে প্ৰকাশ পায়। দিনৰ দ্বাৰা বা প্ৰাক্তন ছাত্ৰী সন্থাৰ দ্বাৰা এইখন বিদ্যালয়লৈ আমি কিছু কাম কৰিবলৈ পাৰিলোঁ আৰু কৰিবৰ কাৰণে সাহস গোটাব পাৰিছোঁ। আজি এই নীৰৰ যিটো বঁটা আমি দিম, সেইটো 2013 চনত সেইসকল সন্মানীয় ব্যক্তিৰ কাৰ্যকৰী সভাতে এনেকুৱা এটা বঁটা যে দিব লাগে এই কথা চিন্তা কৰা হৈছিলে। আৰু এই বঁটাটো নীৰৰ সংৰক্ষিত যিখিনি ধন তাৰে 2 লাখ টকা জমা কৰি তাৰ সুতৰ দ্বাৰা এই বঁটাটো প্ৰদান কৰা হয়। প্ৰতীক্ষা ভূঞা আৰু তেখেতৰ লগত অহা অভিভাৱকগৰাকীক আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। Boleh saya kan? শ্ৰীযুতা নীলিমা শইকীয়া বাইদেউ কে প্ৰমুখ্য কৰি বিশিষ্ট অতিথিসকল আৰু ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰী বন্ধুসকল, বঁটা প্ৰাপক ছাত্ৰীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল, এতিয়া মই লতিকা বৰুৱা শৈক্ষিক ন্যাস বঁটা যোৱা 2017 চনৰ পৰা প্ৰদান এই বিদ্যালয়ৰ ছাত্ৰীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। 2017 চনৰ মে' মাহত নীৰৰ শৈক্ষিক ন্যাসৰ উপৰিও নীৰৰ কাৰ্যকৰী সভাপতি শ্ৰীযুতা বিনীতা দত্তৰ পৰিয়ালে তেখেতৰ মাতৃ প্ৰয়াত লতিকা বৰুৱাৰ সোঁৱৰণত লতিকা বৰুৱা সোঁৱৰণী শৈক্ষিক ন্যাস গঠনৰ বাবে 2 লাখ টকা সংস্থালৈ আগবঢ়ায়। পাঞ্জাৱ নেশ্যনেল বেংকত লতিকা বৰুৱা সোঁৱৰণী ন্যাস নাম দি এটা ফিক্সড ডিপজিট কৰি ন্যাস গঠন কৰা হয়। কাৰ্যকৰী সমিতিৰ সভাপতি, সম্পাদিকা, বিত্ত সচিব আৰু পৰিয়ালৰ নিকট আত্মীয় দাতা সদস্য 2জনমানৰ সৈতে যথা নিয়মেৰে ন্যাস কমিটি গঠন কৰা হয়। প্ৰথম বছৰ অৰ্থাৎ 2017 চনত পৰিয়ালৰ ফালৰ পৰা নগদ ধন এই বঁটা হিচাপে দিয়া হৈছিল। পৰৱৰ্তী কালত এই ফিক্সড ডিপজিটৰ বছৰীয়া সুদটো বঁটা হিচাপে বিজেতা ছাত্ৰীগৰাকীক দিয়া হয়। লগতে এখন মানপত্ৰও দিয়া হয় আৰু ছাত্ৰীগৰাকীৰ অভিভাৱকো সম্বৰ্ধনা জনোৱা হয়। এতিয়া প্ৰণৱনাথ দত্ত শইকীয়া আৰু নিৰাধৱতা শইকীয়াৰ দ্বিতীয় কন্যা। তেখেতৰ জন্ম হৈছিল 1925 চনৰ 7 প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ এক সম্ভ্ৰান্ত পৰিয়াল বিতৰণী সভাৰ সভানেত্ৰী মহোদয়া, উপস্থিত সুধীবৃন্দ আৰু ছাত্ৰীসকল, সুভদ্ৰা বৰা সোঁৱৰণী ন্যাসৰ বঁটা প্ৰদান অনুষ্ঠানৰ আগতে তেখেতৰ বিষয়ে দুআষাৰ ক'বলৈ মোক উদ্যোক্তাসকলে অনুৰোধ জনাইছে। মই প্ৰথমে মোৰ পৰিচয়টো দিছোঁ। সুভদ্ৰা বৰা মোৰ মাহী। তেখেতৰ জন্ম হৈছিলে এই বিদ্যালয়ৰ পৰা মাত্ৰ 1 কিলোমিটাৰ দূৰত আমাৰ আতিলা গাঁৱৰ গীতাৰ্থী স্কুলৰ কাষতে। এইখন বিদ্যালয়তে তেওঁ ছাত্ৰী হিচাপে অধ্যয়ন কৰাৰ পিছত
যোৰহাটৰ দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ৰ বিদ্যালয়ৰ পৰা তেওঁ 1975 চনত স্নাতক ডিগ্ৰী লাভ কৰে। তাৰপিছত তেওঁ চাকৰিৰ কাৰণে বহি নাথাকি সেই সময়ত যোৰহাটৰে গড়আলিত থকা উষা অনুষ্ঠানত কাটিং আৰু টেইলৰিঙৰ তেওঁ প্ৰশিক্ষণ লয়, এটা ডিপ্ল'মা লয়। লোৱাৰ পিছত তেওঁ আমাৰ জোনাকী সংঘ বিদ্যালয়ৰ লগতে সেই সময়ত থকা এখন কাটিং আৰু টেইলৰিঙৰ স্কুলত প্ৰশিক্ষক হিচাপে তেওঁ তাত যোগদান কৰে আৰু মৃত্যুৰ এবছৰ আগলৈকে তেওঁ সেই অনুষ্ঠানতে সেই পদতে তেওঁ ব্যস্ত আছিল। তেখেতৰ বিয়া হৈছিল যোৰহাটৰ উপকণ্ঠৰ গায়ন গাঁৱৰ ৰমেন বৰা। তেখেত আছিল বিদ্যাধৰ শৰ্মা মেমৰিয়েল স্কুলৰ প্ৰধান শিক্ষক। কিন্তু 1912 চনত তেখেত দুৰাৰোগ্য ৰোগত আক্ৰান্ত হয় আৰু দুবছৰ দিন চিকিৎসাৰ অন্তত 14 চনত তেওঁ দেহ নিশ্বাস ত্যাগ কৰে। তেওঁ নিঃসন্তান আছিল তেওঁলোক। তেওঁ অতি কষ্টৰে উপাৰ্জন কৰা ধনৰাশি আমাৰ পৰিয়ালৰ লোকৰ হাতত ৰাখি গৈছিল। সেই ধনৰাশিৰে এটা অংশ আমি এই নীৰৰ হাতত তুলি দিছিলোঁ যাতে তেওঁ ধনৰাশিৰ উপযুক্ত ব্যৱহাৰ হয় আৰু ছাত্ৰ ছাত্ৰীসকলৰ কোনো কামত আহে। সেই উদ্দেশ্যেৰে এটা ন্যাস গঠন কৰিলে নীৰৰ উদ্যোগত। এই সুযোগতে এই নীৰলৈ আমাৰ পৰিয়ালৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতি ছাত্ৰীসকলকো আমাৰ পৰিয়ালৰ তৰফৰ পৰা অভিনন্দন আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে নীৰৰ এই উদ্যোগৰ কাৰণে তেওঁলোকক অশেষ ধন্যবাদ আমাৰ পৰিয়ালৰ তৰফৰ পৰা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। কাৰণ মাকৰ যদিও দায়িত্ব থাকে, ঘৰখনততো থাকেই আৰু নিজৰ ল'ৰা ছোৱালীৰ ওপৰত এগৰাকী ভাল নাগৰিক কৰি গঢ়ি তুলিছে। Cristina. বাগান সোণাৰী গাঁৱৰ বাসিন্দা হিচাপে তেওঁৰ পিতৃ সকলোৰে পৰিচিত প্ৰয়াত হেমন্ত বৰদলৈ ডাঙৰীয়া আৰু মাতৃ প্ৰয়াত গীতাঞ্জলি বৰদলৈ। আৰু পৰ্যায়ক্ৰমে তেওঁ DCB গাৰ্লছ কলেজৰ পৰা স্নাতক ডিগ্ৰী আৰু কটন মহাবিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী ভূগোল বিষয়ত লৈছিল। তাৰ পিছৰ পৰ্যায়ত তেওঁ BEd আৰু MA ডিগ্ৰী শিক্ষাৰ্থীয়ে সম্পন্ন কৰিছিল। তেওঁ গোলাঘাট জিলাৰ তেতিয়াৰ গোলাঘাটৰ ডায়েটত ছিনিয়ৰ লেকচাৰাৰ হিচাপে যোগদান কৰিছিল। অতি গুণী ধৰিত্ৰী বৰদলৈ সমাজবিদ্যা বিষয়টো খুব সুন্দৰভাৱে আয়ত্ত কৰিব পাৰিছিল আৰু সমাজবিদ্যাক ভেটি হিচাপে লৈ তেওঁ বিভিন্ন উন্নয়নমূলক প্ৰকল্পত বিভিন্ন জনহিতকৰ কাম কৰা দেখা গৈছিল। তেওঁ পৰা কাছাৰ জিলাৰ ডায়েটত প্ৰিন্সিপাল হিচাপে পদোন্নতি পাইছিল যদিও শাৰীৰিক অসুস্থতাৰ কাৰণে তেওঁ তাত যোগদান কৰিব নোৱাৰিলে। আৰু অতি পৰিতাপৰ কথা যে তেওঁ 2026 চনৰ জানুৱাৰী মাহত অৱসৰ লোৱাৰ সময় আছিল।
কিন্তু অৱসৰৰ 10 মাহ পূৰ্বে যোৱা 20 এপ্ৰিল 2025 চনত তেওঁ সেই অসুস্থ শৰীৰৰ ইহলীলা সম্বৰণ কৰে কৰিলে। আৰু এইটো সঁচাকৈয়ে অতি আদৰণীয় আৰু অনুপ্ৰেৰণামূলক। মই আশা ৰাখিছোঁ আৰু দেৱব্ৰত খালবৰীয়া অনুৰাগ আৰু বিজ্ঞানৰ তৰফৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমাক ধৰি বহুত আশীৰ্বাদ দিছোঁ আৰু ভৱিষ্যত উজ্জ্বল জীৱনৰ কামনা কৰিছোঁ। তেখেতক মই নগদ ধন বুলিয়ে ক'ব পাৰি। মই এখন চেক দিছোঁ, চেকখনত মই নাম লিখা নাই, তেওঁৰ একাউণ্ট আছে নে নাই নাজানো। সেইকাৰণে সেই নামটো তেওঁ নিজেই লিখি ল'ব, দেউতাকৰ বা মাকৰ নাম যাৰ নামত একাউণ্ট আছে ষ্টেট বেংকৰ চেক। গতিকে তোমাক মই এখন পচন্দ কৰিছোঁ। নিজে লিখি ল'ব পাৰিব। মই এতিয়া বন্ধ কামত দিলোঁৱে যেতিয়া নিজে লিখি ল'বা দেই। মই আশীৰ্বাদ কৰিছোঁ। তোমাৰ নামটো আৰু পৰিচয় যাতে শুনো দেই। নমস্কাৰ, মোৰ নাম অভিজ্ঞান খাৰঘৰীয়া। মই ধৰিত্ৰী খাৰঘৰীয়াৰ বৰপুত্ৰ। মই মোৰ অসমীয়াটো সিমান ভাল নহয় কাৰণে মই ইংলিছ মিডিয়ামত পঢ়াৰ কাৰণে মই দুষাৰী কথা লিখি আনিছিলোঁ ক'ম বুলি। আমি পৰিয়াল হিচাপে আজি আপোনালোকৰ মাজত এইটো অনুষ্ঠানত উপস্থিত থাকিবলৈ হৈ বিৰাটেই আনন্দিত। আৰু আমাৰ মা শ্ৰীমতী ধৰিত্ৰী খাৰঘৰীয়াৰ স্মৃতিত এই সৰু পুৰস্কাৰৰূপে দিয়া সহায়ৰ জৰিয়তে তেওঁৰ বিদ্যালয়খনলৈ ঘূৰি আহিবলৈ বা উভতি আহিবলৈ এটা বিশেষ অনুভৱ আজি অনুভৱ কৰিছোঁ। এইটো সুযোগ দিয়াৰ বাবে আমি নীৰৱ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মায়ে জীৱনত আটাইতকৈ বেছি যদি কিবা বিষয় ভাল পাইছিল সেইটোৱে হৈছিল শিক্ষা। আৰু সেই ক্ষেত্ৰত এই পুৰস্কাৰ এখন ক্ষুদ্ৰ কিন্তু প্ৰাৰ্থনাৰ পদক্ষেপ বুলি আমি বিশ্বাস ৰাখিলোঁ। আৰু আমি ধন্য যে মাৰ মৰমৰ আদৰ্শ এইদৰে জীয়াই ৰাখিব পাৰিছোঁ। ধন্যবাদ। হৈ যাব, হৈ গ'ল আৰু এইফালে চাই দিব সকলোৱে। ছাত্ৰীগৰাকী এতিয়া উপস্থিত হৈছে। তেওঁৰ নাম ছোনিয়া সিদ্ধা আহমেদ। তেওঁ আৰু মই চাৰ্টিফিকেটখন শৈক্ষিক বঁটা বাহক অনুষ্ঠান। সেই অনুষ্ঠানৰ এক ক্ষুদ্ৰ অংশীদাৰ হৈ মই নিজকে সৌভাগ্য মানিছোঁ। আৰু বিদ্যালয়খনৰ যি পোৱানোপোৱাৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টাত আপোনালোকৰ সহায়ৰ হাতখন সদায় আগত থাকে। ভৱিষ্যতেও নীৰৰ যি চিৰপ্ৰবাদী অনুষ্ঠানটো সদায় যাতে জিলিকি থাকে তাৰে মই কামনা কৰিলোঁ। লগতে এই অনুষ্ঠানৰ বিষয়ববীয়া আৰু সদস্যসকল সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। সকলোকে শুভকামনা জনাই আজি মই ভূগোল বিষয়ত প্ৰায় 80গৰাকী ছাত্ৰী অৱতীৰ্ণ হৈছিল। তাৰ ভিতৰত 51গৰাকীয়ে লেটাৰ পাবলৈ সক্ষম হৈছিল। আৰু সেইসকলৰ ভিতৰতে নিহাৰিকা বৰাই এইবাৰ
95 পাইছে আৰু সেই নিহাৰিকা বৰা মোৰ এটি ক্ষুদ্ৰ উপহাৰে ভৱিষ্যত জীৱন যাতে তাইৰ উজ্জ্বল হয় কামনা কৰি মই বঁটাটো দিবলৈ আগবাঢ়িছোঁ আৰু মোৰ লগত থাকিব মোৰ আমাৰ বিদ্যালয়ৰ অধ্যক্ষা বাইদেউ নিৰয় বিষয়ববীয়াসকল আৰু আপোনালোকৰ আশীৰ্বাদ। সঁচাই বৰ আদৰণীয় কথা যে শিক্ষয়িত্ৰীগৰাকীয়ে যিটো বিষয় পঢ়ায় সেই বিষয়টো ভাল কৰিলে কিমান আনন্দ লাগে আৰু সেই আনন্দৰ অংশীদাৰ আমাকো কৰিছে আৰু আশা কৰিছোঁ ইয়াৰ পিছৰ ষ্টেজত তেওঁ আৰু ভাল কৰিব। সন্তানৰ যি কৃতকাৰ্যতা এই ক্ষেত্ৰত দেউতাক পিতৃ মাতৃৰ সদায় অৰিহণা আছে। মই এই ক্ষেত্ৰত দেউতাকক অভিনন্দন জনাইছোঁ আৰু কিতাপ আৰু এটি ক্ষুদ্ৰ উপহাৰ ইয়াতে লগত 3000 আছে। এয়াই মই নিহাৰিকালৈ আগবঢ়ালোঁ। নিহাৰিকাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শ্ৰেণীকোঠাটো নিহাৰিকা সঁচাই বৰ নিয়মানুৱৰ্তিতাত চলা ছোৱালী আছিলে। ভালকৈ মন দি ক্লাছ কৰিছিলে আৰু হয়তো সেয়াই নিহাৰিকাক আগবাঢ়ি যোৱাত সহায় কৰিলে। ছাত্ৰীসকলৰ প্ৰতি মোৰ এটি অনুৰোধ, তোমালোকেও সততাৰে আত্মবিশ্বাসেৰে আৰু মনোবলেৰে জীৱনৰ পথত যদি শৃংখলাবদ্ধ বজাই ৰাখি আগবাঢ়ি যোৱা মই ভাবোঁ তোমালোকে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'বা। আমাৰ অকণমান একঘেয়ামী হৈছে বা ঘা আমনি লাগিছে, গতিকে এটা গীত শুনো আহক। এই গীতটোত নেতৃত্ব আৰু বঁটা প্ৰাপক হৈছে তনুশ্ৰী শৰ্মা। হৰ্ষিতা শৰ্মা চাৰ্টিফিকেটখন প্ৰদান কৰিব আমাৰ শকুন্তলা দেৱীয়ে। দেৱজানী বৰা তৃতীয় আৰু তৃতীয় স্থান পোৱা ছাত্ৰীসকলক আমি পুৰস্কাৰ প্ৰদান কৰিব খুজিছোঁ। প্ৰথম স্থান পাইছে অনুষ্প্ৰিয়া দত্ত। প্ৰতীক্ষা শৰ্মা। এটা স্কলাৰশ্বিপ দি আহিছোঁ 82 চনত পাছ কৰি যোৱা আমাৰ সতীৰ্থসকলৰে সৈতে। ক্লাছ 9ৰ পৰা 10লৈ প্ৰমোশ্যন পোৱা ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই 3টা পজিশ্যনৰ কাৰণে আমি এই স্কলাৰশ্বিপটো চলাই আহিছোঁ আৰু আজি আমি সেই স্কলাৰশ্বিপৰ প্ৰগ্ৰেমটো ইমান দিনে আমি প্ৰাৰ্থনা সময়ত বিদ্যালয়ৰ প্ৰাৰ্থনা সময়ত ৰাতিপুৱা 9টা বজাত দি আহিছিলোঁ। এইবাৰ আমি নীৰৰ লগত একেলগে দিয়াৰ সিদ্ধান্ত লোৱা হয় আমাৰ গ্ৰুপৰ ফালৰ পৰা। আৰু এই স্কলাৰশ্বিপ দিবৰ কাৰণে আমাৰ গ্ৰুপৰ পৰা সকলোৰে পৰাই আমি কণ্ট্ৰিবিউশ্যন লওঁ। আমাৰ দেশ বিদেশৰ যিমানখিনি আমাৰ বেটছৰ ষ্টুডেণ্ট আছে, ছাত্ৰী আছে, সকলোৱে তেওঁলোকে পইচাখিনি পঠিয়ায় আৰু বছৰত আমি এই স্কলাৰশ্বিপটো দিওঁ। আজি এই প্ৰগ্ৰেমটোত আমি প্ৰথম, দ্বিতীয়, তৃতীয় 3গৰাকী ছাত্ৰীক স্কলাৰশ্বিপখিনি ক্লাছ 9ৰ পৰা 10লৈ পোৱা বাইদেউ প্ৰাপ্ত তনুশ্ৰী শৰ্মা। আমি প্ৰথম স্থানত 10,000 টকাৰ এটা স্কলাৰশ্বিপ দিওঁ। তনুশ্ৰী শৰ্মা আৰু তেওঁৰ মাতৃ, তেওঁৰ গাৰ্জেন যদি আছে এটা ষ্টেজলৈ আহিলে আমি 10,000 টকাৰ এটা স্কলাৰশ্বিপ অনুদান হিচাপে দিছোঁ। অৰ্চিতা আৰু তেওঁৰ মাতৃ ষ্টেজত। অৰ্চিতা শৰ্মা আৰু ছোৱালীকা দাস। আৰু ৰুলি Gracias.
এইফালে চাই দিব সকলোৱে প্ৰথম স্থান লাভ কৰিছে তেখেতে আমাৰ কণ্ঠলগ্নৰ পৰা এখন প্ৰশংসাপত্ৰ আৰু 10,000 টকাৰ এটা মানি লাভ কৰে মালেও বহুত আশীৰ্বাদ থাকিলে আৰু শুভকামনা আমাৰ অনুষ্ঠানটোৰ নাম হ'ল নিৰ এইটো যোৰহাট গাৰ্লছ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰাক্তন ছাত্ৰীৰে সংগঠিত এটা অনুষ্ঠান ইয়াত এইটো অনুষ্ঠানৰ আৰম্ভণি হয় 2008 চনৰ জুন মাহত যেতিয়া ইয়াত এই বিদ্যালয়ে 75 বছৰীয়া জয়ন্তী পাতিছিল সেই জয়ন্তীৰ লগত সংগতি ৰাখি আমাৰ প্ৰাক্তন ছাত্ৰীসকল আৰু প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ এটা সমাৰোহ অনুষ্ঠান কৰিছিল এই সমাৰোহতেই এটা সিদ্ধান্ত হয় যে আমি এটা অনুষ্ঠান গঢ়ি তোলোঁ সকলো প্ৰাক্তনেৰে সৈতে যিটো অনুষ্ঠানে এই বিদ্যালয়খনৰ বিভিন্ন সময়ত এই বিদ্যালয়খনক আমি সহায় বা ছাপোৰ্ট কৰিব পাৰিম সেই উদ্দেশ্য আগত ৰাখি আমাৰ যিটো অনুষ্ঠান হ'ল সেই অনুষ্ঠানটোৰ আৰম্ভতে সেইদিনা এখন কাৰ্যনিৰ্বাহ সমিতি কৰা হ'ল আৰু সেই কাৰ্যনিৰ্বাহকে পাছত আমাৰ অনুষ্ঠানটোৰ নাম দিলে নীৰ শব্দটোৰ অৰ্থ হ'ল চৰাই বাঁহ এই চৰাই বাঁহটোলৈ গোটেই জীৱনটো ঘূৰি ঘূৰি আকৌ এই বাঁহটোত সোমাইছেহি নিজৰ উচ্চ শিক্ষা বা জীৱনৰ অধিক সময় অন্য কামত কটাই আকৌ আহি আমি চৰাই বাঁহত সোমোৱা দি চৰাই গধূলি আহি বাঁহত সোমোৱা দি আমিও আহি এই নীৰত সোমাইছোঁহি আৰু নীৰ অনুষ্ঠানটো আৰম্ভ কৰিয়ে আমি এটা কথা দেখা পালোঁ এইটো 2008 চন আছিল 2008 চনত বহুবিলাক আমাৰ মানে চৰকাৰী সাহায্য স্কুলবিলাকলৈ তেতিয়া নাছিল যিটো কাৰণত আমি দেখা পাইছিলোঁ ইয়াৰ ইনফ্ৰাষ্ট্ৰাকচাৰ অতি দুৰ্বল আমি যেতিয়া বিদ্যালয়খনলৈ অধ্যক্ষক লগ কৰিবলৈ আহোঁ অধ্যক্ষৰ কথাটো ইমানেই সৰু যে তাতে মানে কেইবাজনীও ছোৱালী থিয় হ'বলৈয়ে জেগা নাই এটা সময়ত তেতিয়া প্ৰথম আমাৰ থিৰাং কৰা হ'ল যে আমি প্ৰাক্তন ছাত্ৰীয়ে অধ্যক্ষৰ ভৱনটো নিৰ্মাণ কৰি দিম এইটো বুলি ভাবা হ'ল হয় কিন্তু এটা বৃহৎ পুঁজিৰো দৰকাৰ হ'ল আৰু আমাৰ মানে সভানেত্ৰী আছিল প্ৰয়াত শশীপ্ৰভা বৰগোহাঁই তেখেত বৰ উদ্যোগী মহিলা আছিল আৰু অতিমাত্র ধনাত্মক দৃষ্টি থকা মানুহ আছিল হ'ব কিয় নহ'ব এই মানে বাক্য সৰুগত কৰি আমি পুঁজি আহৰণত লাগিলোঁ নিৰেজি পুঁজি আহৰণ কৰি সেই পুঁজিৰে এই হেৰি হোৱাৰ উপৰিও আমাৰ অধ্যক্ষৰ ভৱনটো হৈ আমাৰ হাতত মানে নীৰৰ হাতত কিছু পুঁজি বাকী থাকিল আৰু আমাৰ সভানেত্ৰী মহোদয়াই এইটো ৰাইজৰ পইচা তাৰ এটকাও যাতে তোমালোকে অন্য খৰচ একোতে নহয় লগে লগে এটা ন্যাস কৰিলে শৈক্ষিক ন্যাস সেইটোৱে হ'ল নীৰ শৈক্ষিক ন্যাস আৰু ইয়াৰ পৰা আমি হায়াৰ ছেকেণ্ডেৰীত যিগৰাকী অতিপাত প্ৰয়োজন যাৰ বেছি সেই তেনে এগৰাকী ছোৱালীক এককালীন এটা সাহায্য দিয়াটো ঠিক হ'ল আৰু সেইটো হ'ল আমাৰ নীৰৰ শৈক্ষিক বঁটাৰ ন্যাসৰ পৰা দিয়া হয় কিন্তু ইয়াৰ পাছত কেইজন দাতা ওলালে যি মানে তেওঁলোকৰ মাতৃৰ বা তেওঁলোকৰ পৰিয়ালৰ কাৰোবাৰ মানে সোঁৱৰণিত একোটা বঁটা আগবঢ়ালে আৰু সেইমতে এতিয়ালৈ আমাৰ তেনে বঁটা কেইবাটাও হ'ল গোটেইখিনি কথা মানে বিতংক কৰি থাকিব নোৱাৰি হেৰি এইটো আমি প্ৰতি বছৰে এই হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিকৰ ৰিজাল্ট ওলোৱাৰ পাছতেই এটা বঁটা আমাৰ লতিকা বৰুৱা ন্যাস আছে যিটোত মানে আগৰ মেট্ৰিক পাছত হাইস্কুল লিভিং আৰু অতি সম্পত্তি এইটো ক্লাছ 10 পৰীক্ষা বুলিয়ে ক'ব পাৰি তাত যিগৰাকী ছোৱালীয়ে
আটাইতকৈ ভাল কৰে লগতে যাক বৰ প্ৰয়োজন তাক এককালীন এটা তেখেতসকলে বঁটা দিয়ে। নীৰৰ বঁটাটো হ'ল আমাৰ ন্যাসৰ পুঁজিত যিটো ইণ্টাৰেষ্ট হ'ব সেইটোৰ ওপৰত ভিত্তি কৰি, কিন্তু এইটোত ছোৱালীজনীক 10,000 টকা দিয়ে। ঠিক সেইদৰে সুভদ্ৰা বৰা তেখেতৰ নন্দেকৰ নামত, নন্দেক অবিবাহিত আছিল আৰু তেখেতে কিছু সঞ্চয় কৰিছিল আৰু সেই সঞ্চয় নবৌৱেকৰ হাতত দি গৈছিল আৰু নবৌৱেকে তাৰ এটা বঁটা আৰম্ভ কৰিলে আৰু ভাগে মানে সেই বঁটাও সেই তেখেতৰ হেৰিত চলি আছে। এইখিনি বঁটাৰ উপৰিও অলপতে আমাৰ তেখেত আহিছে এইবাৰ হেৰি ধৰিত্ৰী খাৰঘৰীয়া এগৰাকী অতি মানে কৃতি শিক্ষয়িত্ৰী আছিল। তেখেত ডায়েটৰ ছিনিয়ৰ লেকচাৰাৰ আছিল। তেখেতৰ অকালত বিয়োগ হ'ল অলপতে আৰু তেখেতৰ স্মৃতিত তেখেতৰ স্বামী দেৱব্ৰত খাৰঘৰীয়াই এটা বঁটা আগবঢ়াইছে, সেইটো আজিয়েই প্ৰদান কৰা হ'ব। এইটো এক প্ৰকাৰে হ'ল বঁটা প্ৰদান অনুষ্ঠান, এক প্ৰকাৰে হ'ল আমাৰ এই স্কুলখনৰ যিটো আমি পঢ়া দিনত যি মানে গৌৰৱময় এটা অৱস্থা আছিল, সেই ধাৰা এতিয়াও চলি আছে। এই যোৱা বছৰৰ ৰিজাল্ট অতি সুন্দৰ। এটা উদাহৰণ দিওঁ, হায়াৰ ছেকেণ্ডাৰী আৰ্টছত তেওঁলোকৰ 120জন ছাত্ৰীয়ে পৰীক্ষা দিছিল, তাৰে গোটেই সকলোৱেই পাছ কৰিলে আৰু 101জনে প্ৰথম বিভাগ পাই উত্তীৰ্ণ হৈছে। যিটো সময়ত আমাৰ চৰকাৰী স্কুলবিলাকলৈ ল'ৰা ছোৱালীৰ অভাৱ বা ৰিজাল্ট ভাল নকৰাৰ কাৰণে বা ল'ৰা ছোৱালীৰ কাৰণে সেই সময়ত এই বিদ্যালয়ে কিন্তু অতি গৌৰৱেৰে ক'ব পাৰে যে ইয়াত আৰু তাৰ কাৰণে শিক্ষকসকলে যথেষ্ট কষ্ট কৰে। আৰু আমি আমাৰ অনুষ্ঠান হিচাপে আমি মানে অকল যে কাৰণ ইনফ্ৰাষ্ট্ৰাকচাৰত এতিয়া অকণ প্ৰয়োজনটো কমি আহিল, কাৰণ চৰকাৰে বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে দিছে। আমি শৈক্ষিক দিশত যেনেকৈ কেতিয়াবা আমি যদি এডুলেশ্যন গাৰ্লছৰ কাৰণে তেওঁলোকৰ প্ৰয়োজনীয় স্কিল ডেভেলপমেণ্টৰ ওপৰত, কেতিয়াবা আমি তেওঁলোকৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে হেমোগ্ল'বিন টেষ্ট কৰি দিহা পৰামৰ্শ দিয়া, এনেধৰণৰ কামবিলাক এই নীৰে কৰি থাকিবলৈ চেষ্টা কৰি আছে। আমি আশা কৰিছোঁ যে এই ধাৰা আমাৰ অব্যাহত থাকে, কাৰণ ইয়াত আমাৰ বেটছ হিচাপে নহয়, আমাৰ সভ্য হ'ব পাৰে যিয়ে ইয়াৰ পৰা প্ৰাক্তন শিক্ষক আৰু ছাত্ৰী তেওঁৱে মেম্বাৰ হ'ব পাৰে তাৰে। গতিকে আমাৰ সেইটো বাৰণ নাই যে কোন চনত এটা বেচেট এইটো বহুত ডাঙৰ হৈ যাবগৈ মেম্বাৰৰ সংখ্যা। আমাৰ বৰ্তমানে 500মান মেম্বাৰ আছে, হয়তো বহুত বাঢ়ি যাবগৈ, মানে যিখিনি আমাৰ এনৰোল হৈছে মানে এনৰোল হৈছে মেম্বাৰ হিচাপে, তেনেকৈ হয়তো আৰু তেতিয়া হয়তো আমাৰ ভৱিষ্যতৰ প্ৰজন্মই অলপ বেলেগ ব্যৱস্থা কৰিব লগা হ'ব পাৰে। সেইটো কি হ'বগৈ এতিয়া আমাৰ বয়সত আমি ক'ব নোৱাৰোঁ, কিন্তু আমি আশা ৰাখিছোঁ যে নীৰ অন্ততঃ এটা অনুষ্ঠান হিচাপে সদায়েই বাচি থাকিব। থাকে সেই নীতি নিয়মৰ মাজেৰে যোৱাৰ কাৰণে শলাগৰ শৰাই দিবলৈ আগবাঢ়িছোঁ। প্ৰথমতে মই নিজৰ নিমাৰিকেৰে প্ৰথমতে উপস্থিত ছাত্ৰ ছাত্ৰীসকল আৰু আমাৰ বিশেষকৈ সকলোখিনি দৰ্শক গৈছেগৈ, তথাপিতো আমাৰ নীৰৰ সন্মানীয় বিষয়ববীয়াসকল আৰু তোমালোক মেধাৱী ছাত্ৰীসকল যিসকল আজি আমাৰ মধ্যমণি স্বৰূপ আছিল, কেন্দ্ৰবিন্দু তোমালোক উন্নতি কৰি যোৱা, আৰু আমাৰ নীৰৰ সভানেত্ৰী মহোদয়া, নীৰৰ কাৰ্যকৰী সভানেত্ৰী মহোদয়া, অধ্যক্ষ মহোদয়া আৰু আমন্ত্ৰণ কৰি অনা বাইদেউসকল নাই যদিও এই আপাহতে তেওঁলোককো মই নমস্কাৰ আৰু ওলগ জনাইছোঁ। মোৰ নিজৰ নিমাৰিকৰে মই শলাগৰ শৰাই দিবলৈ আগবঢ়াইছোঁ। প্ৰাক্তন ছাত্ৰী সন্তান নীৰৰ 16 জেঠ মঙলবাৰে বিদ্যালয়ৰ প্ৰেক্ষাগৃহত কৃতি ছাত্ৰীৰ বঁটা প্ৰদানৰ অনুষ্ঠান। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ প্ৰাক্তন
তথা নিৰৰ শিক্ষাগুৰুৰ প্ৰতিষ্ঠান। পুৱা 10:30 বজাত বিশিষ্ট ব্যক্তিসকলক নিমন্ত্ৰণ, শিক্ষাগুৰুসকল, মেধাৱী ছাত্ৰী, অভিভাৱক, প্ৰাক্তন ছাত্ৰী আগমন। সভাত উপস্থিত প্ৰতিজনৰ আশীৰ্বাদেৰে ছাত্ৰীসকল ভূতাতৰাৰ দৰে কেওফালে জ্যোতিষ্মান সভা। এতিয়া শলাগৰ পৰাই আমাৰ আজি নীৰৰ সভানেত্ৰী মহোদয়া ডক্টৰ নিৰ্মলা শৰ্মা বাইদেৱে এইকেইদিন অকল আজিয়ে নহয়, এইকেইদিন যথেষ্ট এই অনুষ্ঠানটিত লাগি মেলি যিধৰণে আজি কাৰ্যখন সঞ্চালনা কৰিলে, প্ৰথমেই তেখেতক মই উলহ আন্তৰিক আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে আমি বিদ্যালয়ৰ অধ্যক্ষা মহোদয়া, যি তেখেতে ইমান নিজৰ বিদ্যালয়ৰ প্ৰতিটো কথাত চকু মৰাৰ উপৰিও আমাকো প্ৰতি পদতে সহায় সহযোগ আৰু সকলোখিনি সুবিধা দিয়াৰ বাবে অধ্যক্ষ মহোদয়াক শলাগ ভৰাই জ্ঞাপন কৰি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ আজি সন্মানীয় ব্যক্তিসকল আহি নিজৰ ব্যস্ততাৰ মাজত আমন্ত্ৰিত অতিথিসকল ডক্টৰ মালিনী বাইদেউ, মই মীনা বাইদেউ বুলি কওঁ, তেখেত যথেষ্ট ব্যস্ত। তাৰ মাজত আহি আজি আমাৰ সুন্দৰ বক্তব্য বা তত্ত্বগধুৰ বক্তব্য দাঙি ধৰাৰ কাৰণে ছাত্ৰীসকলৰ লগত আমিও উপকৃত হৈছোঁ বুলি ভাবিছোঁ। আৰু স্কুল পৰিদৰ্শক বলি গগৈ ভূঞাই ইমান মনোবিশ্লেষণ তত্ত্বৰে সুন্দৰ সাৱলীলভাৱে বক্তব্য আগবঢ়ালে, তেখেতলৈ এই আকাশতে মই সশ্ৰদ্ধ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বিদ্যালয়ৰ পৰিচালনা সমিতিৰ মামণি গগৈ বৰুৱাই তেখেতো যথেষ্ট ব্যস্ত, সদায় তেখেত অনুষ্ঠানৰ লগত জড়িত হৈ থাকে, তথাপিও তাৰ মাজতে আহি আমাৰ এই অনুষ্ঠানটোৰ সুস্থ ভৰাই নিজৰ বক্তৃতা প্ৰদান কৰিলে, তাৰ বাবে মই তেখেতক আন্তৰিক ধন্যবাদ আৰু সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। অধ্যক্ষ মহোদয়ৰ সাৱলীল বক্তৃতাই আমাৰ নীৰৰ প্ৰতিগৰাকী সদস্য, সন্মানীয় ব্যক্তিসকল আৰু ছাত্ৰীসকল, অভিভাৱকসকল উপকৃত হোৱাৰ বাবে তেখেতকো মই সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আৰু আমাৰ নীৰৰ বিষয়ববীয়াসকলে তাৰ নাম সকলোৱেই ব্যস্ত, তথাপিও নিজৰ নিজৰ দায়িত্ব পালন কৰি এই নীৰৰ অনুষ্ঠানটি আগবঢ়াই নিয়াত আমাক যথেষ্ট সহায় সহযোগ, মানসিকেই হওক শাৰীৰিকেই হওক উৎকৰ্ষ সাধন কৰি, কাৰণ নীৰৱ তেওঁলোকে আত্মাৰ লগত সম্বন্ধ আছে বুলি ভাবে, প্ৰতিটো কথাতে ইমান সহায় সহযোগিতা আগবঢ়ালে সকলোখিনি দৃষ্টান্ত আগ নবঢ়াওঁ, কিন্তু এই আকাশতে সেই সন্মানীয় ব্যক্তিসকলক মই আন্তৰিক কৃতজ্ঞতা আৰু প্ৰণাম জনাই, তেখেতসকলে এই কেন্দ্ৰৰ মধ্যমণি স্বৰূপ, তেখেতসকলৰ আৰ্থিক অৱদান নহ'লে আমি এইখোজো আগবাঢ়িব নোৱাৰোঁ। তেখেতসকল সুস্বাস্থ্যৰে থাকক। বিশেষকৈ আমাৰ বিদ্যালয়ৰ শিক্ষাগুৰুসকল, যিসকলৰ কেন্দ্ৰবিন্দু কৰি এই ছাত্ৰীসকল উন্নতিৰ পথত আগবাঢ়িছে, তেওঁলোকক প্ৰতি ক্ষেত্ৰতে সহায় সহযোগ কৰি আহিছে। বিদ্যালয়ৰ শিক্ষাগুৰুসকলকো মই আন্তৰিক সশ্ৰদ্ধ প্ৰণাম আৰু পৰম আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 1982 বৰ্ষৰ ছাত্ৰীসকলে, প্ৰাক্তন ছাত্ৰীসকলে তেওঁলোকে সদায় এই অনুষ্ঠান দি আহিছে বুলি আমি জানো, কিন্তু আমি আগতেও এই কথাষাৰ তেওঁলোকক সম্পাদিকা হৈ থাকোঁতে বা আমি নিজেও সম্পাদিত হৈ থাকোঁতে কেইবাবাৰো তেওঁলোকক উল্লেখ কৰিছিলোঁ, কিন্তু ভগৱানৰ কৃপাত তেওঁলোক আজি অধ্যক্ষা মহোদয়ৰ কথাৰ মানি আমাৰ আজি এই নীৰৰ লগত সমিল হোৱাৰ বাবে এই আকাশতে 1982 বৰ্ষৰ প্ৰতিগৰাকী সন্মানীয় ব্যক্তিক আমি সশ্ৰদ্ধ প্ৰণাম আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই কৃষ্ণাই এই দুদিনতে যিখিনি
আমি আজি যি খাদ্য খাবলৈ পাইছোঁ আচলতে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ আমাক যিখিনিয়ে চাহ আপ্যায়ন বা বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সকলোৱে আমাক যিমানখিনি সহায় সহযোগ কৰিলে সকলোলৈ মই আন্তৰিক কৃতজ্ঞতা আৰু অভিভাৱকসকলৰ লগতে ধন্যবাদ জ্ঞাপন কৰিলোঁ। এই যাত্ৰা যাতে আমাৰ সদায় অব্যাহত থাকে। 2008 চনতে প্ৰতিষ্ঠা হোৱা নীৰ নামৰ এই প্ৰাক্তন ছাত্ৰী সন্থা 20-15 বৰ্ষৰ পৰা আমি নীৰৰ 3টা বঁটা প্ৰদান কৰি আহিছোঁ। আমি সেইকাৰণে আজি গৰ্বৰে ক'ব পাৰোঁ নীৰ এটা উচ্চ পৰ্যায়ৰ অনুষ্ঠান হিচাপে স্বীকৃতি পাব। পুনৰবাৰ সকলোকে সশ্ৰদ্ধ প্ৰণাম জনাই আপোনালোকৰ পৰা এই আপাহতে বিদায় মাগিছোঁ। সকলো কুশলে মংগলে থাকক। ধন্যবাদ। নমস্কাৰ। আমাৰ যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ৰ এই যি প্ৰাক্তন ছাত্ৰী সংস্থা অৰ্থাৎ ইয়াৰ নাম দিয়া হৈছিলে প্ৰয়াত শশী প্ৰভা বৰগোহাঁই আৰু শ্ৰীযুতা বিনীতা দত্ত এইসকলে আমাৰ প্ৰাক্তন ছাত্ৰী সংস্থাৰ নাম দিছিলে নীৰ বুলি। গতিকে নীৰ অৰ্থ হৈছে যে চৰাইবিলাক যেনেকৈ সন্ধিয়া সময়ত নিজৰ বাহলৈ ঘূৰি আহে ঠিক তেনেদৰেই প্ৰাক্তন ছাত্ৰীসকলে এটা সময়ত আকৌ নিজৰ স্কুলখনলৈ বিদ্যালয়খনলৈ ঘূৰি আহিছে আৰু তেওঁলোকৰ যিটো সংস্থা সেইটো হৈছে নীৰ। আৰু নীৰে 2008 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে বিদ্যালয় মহাৰজত জয়ন্তীৰ সময়ত। আৰু তাৰ পাছত 12 চনত এই নীৰে বহুত কাম কৰিছে বিদ্যালয়খনৰ প্ৰতি, বিশেষকৈ অধ্যক্ষা মহোদয়াৰ কাৰণে যিটো কোঠা থাকিব লাগে জাকজমকীয়া এই সকলোখিনি কৰিছে। আমাৰ বিদ্যালয়ৰ ফিল্ডত মাটি ভৰাইছে ইত্যাদি। আৰু নীৰে এটা কথা চিন্তা কৰিলে যে ইয়াৰ যিটো SSLC হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্ৰীয়ে মেধাৱী যথেষ্ট নম্বৰ পায় আৰু তেওঁলোকৰ ভৱিষ্যতে পঢ়াত সুবিধা হোৱাকৈ নীৰে একোটাকৈ ন্যাস খুলিলে আৰু সেইটো হৈছে নীৰৰ ছাত্ৰী কল্যাণ ন্যাস। ইয়াত 2 লাখ টকা আছিলে আৰু তাৰে যিটো সুদ হয় সেইটোৱে আমি তেওঁলোকক বছৰি তেওঁলোকক শৈক্ষিক বঁটা দিওঁ। তাৰ পাছত শ্ৰীযুতা বিনীতা দত্ত বাইদেৱে আৰু এটা ন্যাস খুলিলে, সেইটো হৈছে তেখেতৰ মাতৃৰ নামত, সেইটো হৈছে লতিকা বৰুৱা সোঁৱৰণী ন্যাস। আৰু তাৰ পৰাও আমি হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিগৰাকী ছাত্ৰীয়ে বেছি ভাল ফলাফল দেখুৱাই তেওঁক দিয়া হয়। তাৰ পাছত সুভদ্ৰা বৰা বুলি বাইদেউ এগৰাকীৰ কাৰণে তেখেতৰ নবৌৱেক আৰতি টুকুৰীয়াই, তেখেতো সদ্যপ্ৰয়াত, তেখেতে জীৱিত কালতেই নন-ডেকৰ কাৰণে এটা ন্যাস খুলিছিলে 1 লাখ টকাৰ। সেইটোৱে উচ্চতৰ মাধ্যমিকৰ যিগৰাকী ছাত্ৰীয়ে দ্বিতীয় স্থানত থাকে তেওঁক দিয়া হয়। প্ৰথম স্থানত থকাগৰাকীয়ে নীৰৰ কল্যাণ ন্যাস পায় আৰু দ্বিতীয়গৰাকীয়ে এই সুভদ্ৰা বৰা ন্যাস পায়। আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিগৰাকীয়ে আটাইতকৈ ভাল ফল দেখুৱাই তেওঁ লতিকা বৰুৱা ন্যাস পায়। তাৰ লগত বিভিন্ন ধৰণৰ এতিয়া কিছুমান পুৰস্কাৰ প্ৰদান কৰা হৈছে। এইখন স্কুলৰে ছাত্ৰী, তাৰ পাছত শিক্ষয়িত্ৰী শ্ৰীযুতা প্ৰতিমা দাস বাইদেৱে
ক্লাছ 6ৰ পৰা দশম শ্ৰেণীলৈকে যিসকলে শ্ৰেণীৰ পৰীক্ষাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান লয় তেওঁলোকক কিতাপেৰে আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় যাতে তেওঁলোকৰ পিছৰখিনিয়ে উৎসাহিত হয়। ঠিক তেনেদৰে আমাৰ এই প্ৰাক্তন ছাত্ৰী এগৰাকীক বৰ দুখৰ কথা, তেখেত ঢুকাই গৈছে, ধৰিত্ৰী বৰদলৈ। তেখেতে ডায়েটত কাম কৰিছিলে। তেখেতৰ কাৰণেও তেখেতৰ স্বামীক এটা পুৰস্কাৰ দিছে। সেইটো হৈছে যি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ছ'চিয়েল ষ্টাডিজত অৰ্থাৎ সমাজবিদ্যাত আটাইতকৈ ভাল নম্বৰ পাইছে, তেওঁৰ কাৰণে দিয়া হৈছে। তাৰ পাছতো ভূগোল বিষয়ত বেছি পোৱা ছাত্ৰীক দিয়া হৈছে এইখন স্কুলৰে শিক্ষয়িত্ৰী কল্পনা হাজৰিকাই। তাৰ লগতে 82 আমাৰ যিটো 1982 মেট্ৰিকৰ এটা গ্ৰুপ আছিলে, সেই গ্ৰুপটোৱে সদায় নিজাববীয়াকৈ দিছিলে মেট্ৰিকৰ ফাৰ্ষ্ট ছেকেণ্ড তেনেকুৱা ছাত্ৰীসকলক। গতিকে এইবাৰ তেওঁলোক আমাৰ লগত সংযোজিত হৈছে। এনেদৰেই আমি প্ৰতি বছৰে শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠান কৰি আহিছোঁ। ধন্যবাদ।